হেল্ল' ফ্ৰেণ্ডসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকক স্বাগতম জনাইছো আমাৰ এই চেনেলত। ফ্ৰেণ্ডসকল, কিছুদিন পূৰ্বে হৈ যোৱা LP UP টিচাৰৰ পোষ্টত যিসকল বন্ধু বান্ধৱীয়ে সফলতা লাভ কৰিছে, সেইসকল বন্ধু বান্ধৱীক শুভেচ্ছা জনালো। আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে উত্তীৰ্ণ হ'ব পৰা নাই, সেইসকল বন্ধু বান্ধৱীৰ বাবে বহুত ভাল খবৰ আছে। তোমালোকৰ বাবে আকৌ বহুত কেইটা LP UP টিচাৰৰ পদ মুকলি হৈছে, য'ত তোমালোকে আবেদন কৰিব পাৰিবা। এই LP UP টিচাৰৰ পোষ্টত আবেদন কৰাৰ বাবে তোমালোকৰ কি কি যোগ্যতা লাগিব, তোমালোকৰ বয়সৰ সীমা কিমান হ'ব লাগিব, কি কি ষ্টাডি কৰিব লাগিব, এই সকলোবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে তোমালোকৰ এইটো CBSE টেটৰ নটিফিকেশ্যন ওলাইছে, য'ত তোমালোকৰ বহুত কেইটা পোষ্ট আছে, য'ত তোমালোকে আবেদন কৰিব পাৰিবা। এতিয়া আমি পোষ্টৰ বিষয়ে অলপ আলোচনা কৰো। যদি ইয়াতে তোমালোকৰ নেম অফ এক্সামৰ বিষয়ে আলোচনা কৰো, তেতিয়াহ'লে চেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট, আৰু তোমালোকৰ এইটো ফেব্ৰুৱাৰী 2026ত এক্সামখন পাতা হ'ব। আৰু এইটো তোমাৰ বোৰ্ডৰ পৰা কোনটো বোৰ্ডৰ পৰা পাতিছে সেইটোৰ বিষয়ে যদি অলপ আলোচনা কৰো, তেতিয়াহ'লে চেন্ট্ৰেল বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন CBSE ৰ পৰা তোমালোকৰ এইটো এক্সামখন পাতিছে। আৰু যদি তোমালোকৰ এইটো এক্সামৰ ডেটৰ কথা আলোচনা কৰো, তেতিয়াহ'লে তোমালোকৰ ইয়াতে 8 ফেব্ৰুৱাৰী 2026ত তোমালোকৰ এক্সামখন ষ্টে কৰা হ'ব, বা তোমালোকৰ এক্সামখন পাতিব। আৰু এইটো এটা ফুললি অফলাইন প্ৰচেছত তোমালোকৰ এইটো এক্সাম হ'ব। মানে তোমালোকৰ এইটো অফলাইন প্ৰচেছত এক্সাম হৈ যাব। আৰু বন্ধু বান্ধৱীসকল, ইয়াতে যদি তোমালোকৰ লোকেশ্যনৰ কথা বা চেণ্টাৰৰ কথা আলোচনা কৰো, তেতিয়াহ'লে ডিব্ৰুগড়, গুৱাহাটী এণ্ড শিলচৰ, যিটো তোমালোকৰ ডিষ্ট্ৰিক্টৰ আশে পাশে হয়, তাতে তোমালোকৰ এক্সামখন পতা হ'ব। আৰু এইটো তোমাৰ লাইফ টাইম ভেলিডিটি চাৰ্টিফিকেট হয়। মানে তোমালোকৰ এইটো পাৰ্মানেণ্ট চাকৰি বুলি কোৱা হয়। আৰু এইটো যদি তোমালোকে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ এইটো অনলাইন প্ৰচেছত আবেদন কৰিব লাগিব। আৰু এইটো যদি লাষ্ট ডেটৰ কথা আলোচনা কৰো, তেতিয়াহ'লে 18 ডিচেম্বৰ 2025, মানে তোমালোকে 18 ডিচেম্বৰৰ আগতে তোমালোকে ইয়াতে আবেদন কৰিব লাগিব, নহ'লে তোমালোকে ইয়াতে আবেদন কৰিব নোৱাৰা। এতিয়া বন্ধু বান্ধৱীসকল, তোমালোকে ইয়াতে যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ মিনিমাম কোৱালিফিকেশ্যন বা তোমালোকৰ কি কি যোগ্যতা লাগিব। ইয়াতে যদি তোমালোকে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ মিনিমাম চিনিয়ৰ ছেকেণ্ডাৰী পাছ কৰিলে হৈ যাব, আৰু তোমালোকৰ লগতে 50% মাৰ্ক তোমালোকে কেৰি কৰিব লাগিব। মানে তোমালোকৰ 50% মাৰ্ক তোমালোকৰ থাকিব লাগিব। নহ'লে নাইবা তোমালোকৰ চিনিয়ৰ ছেকেণ্ডাৰী উইথ এটলিষ্ট 45 marks and passed or appearing in final year of 2 years diploma in elementary education by whatever name known in accordance with the NCTE recognition norms and procedure regulations 2022। তোমালোকৰ ইয়াতে বহুত কেইটা আছে, তোমালোকৰ ইয়াতে কি কি যোগ্যতা লাগিব, ইয়াতে ডিটেইলছ খিনি ভালকৈ দি আছে, তোমালোকে চাই ল'বা, আৰু তোমালোকে চাই চিন্তি তাৰপিছত আবেদন কৰিব পাৰিবা বা আবেদন কৰিব পাৰিবা। আজিকালি টেটত বা LP UPত তোমালোকে আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি লাগে, আজিকালি সকলো ল'ৰা ছোৱালীয়ে ভালকৈ জানে। যেনেকুৱা তোমালোকৰ DLED লাগিব, তাৰপিছত BLED লাগিব। এইবিলাক তোমালোকৰ কমন বস্তু, এইবিলাক তোমালোকৰ লাগিবই, তোমালোকে সকলোৱে জানা। বন্ধু বান্ধৱীসকল, তোমালোকে ইয়াতে যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ যদি আপাৰ লেভেলত আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ বেচেলৰ ডিগ্ৰী লাগিব। কিন্তু ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ যাওঁ, তোমালোকৰ মিনিমাম তোমালোকৰ 50% তোমালোকৰ থাকিবই লাগিব। মানে তুমি যি পাছ কৰা, তাতে তোমালোকৰ 50% তোমালোকৰ থাকিব লাগিব। আৰু যদি তুমি লৱাৰ লেভেলত তোমালোকে যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ হাই ছেকেণ্ডাৰী পাছ কৰিলেই হ'ব, আৰু তোমালোকৰ DLED পাছ কৰিলেই হৈ যাব। আৰু যদি তোমালোকৰ আপাৰ লেভেলত এক্সামখন দিয়া, বা আপাৰ লেভেলত তোমালোকৰ টিচাৰৰ পোষ্টত, আপাৰ লেভেলৰ টিচাৰৰ পোষ্টত আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ মিনিমাম গ্ৰেজুৱেট পাছ আৰু BEd তোমালোকৰ পাছ কৰিব লাগিব। আৰু কিন্তু তোমালোকৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা, 50% মাৰ্ক তোমালোকৰ ইয়াতে থাকিবই লাগিব। এতিয়া বন্ধু বান্ধৱীসকল, ইয়াতে যদি তোমালোকে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ ফিজ কিমান কাটিব লাগিব। ইয়াতে যদি তোমালোকে আবেদন কৰা, তেতিয়াহ'লে জেনেৰেল OBC NCL ৰ বাবে পেপাৰ 1, মানে 2 ষ্টেপত তোমালোকৰ
এক্সামখন হ'ব প্ৰথম ষ্টেপত তোমালোকৰ 1,000 টকা ফিজ কাটিব লাগিব আৰু যদি তোমালোকে দুটা ফিজ একেলগে কাটা তেতিয়াহ'লে তোমালোকৰ 1,200 টকা ফিজ কাটিলে হৈ যাব মানে পেপাৰ বুথ 1 and 2 আৰু SC ST PWDৰ বাবে 500 টকা আৰু যদি তোমালোকে পেপাৰ দুখনেও যদি একেলগে কাটা তেতিয়াহ'লে 600 টকা তোমালোকে ইয়াতে ফিজ কাটিলে হৈ যাব আৰু এইটো পেমেন্টৰ মোডটো তোমালোকে অনলাইন মোডত ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং UPI তুমি সকলোৰে ইয়াতে তোমালোকে ইয়াতে পেমেন্টটো কাটিব পাৰিবা বা যিকোনো প্ৰচেছত তোমালোকে পেমেন্টটো কাটিব পাৰিবা আৰু বন্ধু বান্ধৱীসকল এতিয়া আহা আমি ইয়াতে যদি আবেদন কৰো তেতিয়াহ'লে তোমালোকৰ ডেটটো ষ্টাৰ্ট কেতিয়া আৰম্ভ হ'ব ইয়াতে যদি তোমালোকে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ ডেট ষ্টাৰ্ট আৰম্ভ হ'ব 27 নৱেম্বৰৰ পৰা মানে যোৱাকালিৰ পৰা আৰম্ভ হৈছে তোমালোকে এতিয়া আবেদন কৰিব পাৰা নহলে লাষ্টত গৈ তোমালোকৰ ৱেবছাইটখন চলো হৈ যায় আৰু তোমালোকে আবেদন কৰিব নোৱাৰা আৰু বন্ধু বান্ধৱীসকল তোমালোকে এতিয়াৰ পৰা বহুতো প্ৰেক্টিচ কৰি থাকা এতিয়াৰ পৰা প্ৰেক্টিচ কৰিলেহে তোমালোকে ভৱিষ্যতে ভাল এটা ফলাফল দেখুৱাব পাৰিবা এতিয়াৰ পৰা প্ৰেক্টিচ কৰিলে তোমালোকে যিবিলাক তোমালোকৰ কমন কুৱেশ্চন আছে সেইবিলাক তোমালোকে এতিয়াৰ পৰা যদি সলভ কৰি ৰাখা তেতিয়াহ'লে তোমালোকৰ পৰৱৰ্তী সময়ত গৈ তোমালোকৰ বেছি কষ্ট নহয় আৰু তোমালোকে সহজতে পাছ কৰিব পাৰিবা সো বন্ধু বান্ধৱীসকল এটা কথা চোৱা যদি আজিকালি তুমি যদি অলপ কষ্ট কৰি ভালকৈ অলপ পঢ়া-লিখা কৰা তেতিয়াহ'লে তোমালোকৰ ভৱিষ্যতটো উজ্জ্বল হ'ব লগতে তোমালোকৰ মাক দেউতাকৰো ভৱিষ্যত উজ্জ্বল হ'ব সো বন্ধু বান্ধৱীসকল তোমালোকে বহুত ভালকৈ প্ৰেক্টিচ কৰা